তাই করেছে। বাঘ হজিকাৰ বিষয়ে যিকেইটা পেপাৰত দেখিছিলে উলিয়াইছিলে তাৰ হেৰি হিচাপে মই কাউণ্টাৰটো কি কয় কাউণ্টাৰ দিছোঁ। পেপাৰটো পাব্লিছ কৰিছিলে দৈনিক জনমভূমিটো, আমাৰ অসমতো ওলাইছে। তাৰপিছত এখন গড়গাঁও ৰাউণ্ড টেবুল কনফাৰেঞ্চত চেংহুং বুলি আলোচনী এখন ওলাইছে, তাতো মই দিছোঁ ইন ডিটেইলছ কথাবিলাক। সেইখনত পঢ়িলেই সকলোখিনি কথা বাঘ হাজৰিকাৰ কাল্পনিক চৰিত্ৰ নে কি চৰিত্ৰ গোটেই কথাটো ইন ডিটেইলছ তাতে পাব। কাৰণ হিষ্ট্ৰীয়ে নকয়, কাৰণ দি টাইম কিমটো লাচিত বৰফুকনৰ সেইখনৰ শৰাইঘাটৰ যুদ্ধটো নাপায়। আৰু ক'তো কোনো বুৰঞ্জী আজি মোৰ হাতত অন্ততঃ 15-16মান বুৰঞ্জী আছে, অসম বুৰঞ্জী, ক'তো ইছমাইল ছিদ্দিকৰ নাম উল্লেখ নাই। আৰু আনহাতে যি সময়ত শৰাইঘাটৰ যুদ্ধ হৈছিল সেই সময়ত আহোম স্বৰ্গদেউ আছিলে চক্ৰধৰ সিংহ। আনহাতে যি সময়ত আহোম সাম্ৰাজ্য আছিল সেই সময়ত পশ্চিমত মোগল সাম্ৰাজ্য আছিল। মোগল সাম্ৰাজ্যৰ লগত আহোম সমাজৰ যুঁজ-বাগ হৈছিল। কোনো ক্ষেত্ৰতে আহোমৰ ৰাজত্ব কালত মুছলমানৰ সামৰিক বাহিনী নাছিল। কোনো মুছলমান হেৰিয়াকো এপইণ্টমেণ্ট দিছিল। মিৰ্জুমলা আক্ৰমণ আহিছিল। তাৰ পাছতে আকৌ নামনি অসমত আকৌ যুদ্ধ মুছলমানৰ লগত আৰম্ভ হৈছে। মুছলমানৰ হৈ নথকাকৈ সামৰিক বাহিনী অসমত থকা নাই, সামৰিক বাহিনী কোনো হেৰি কৰা নাই। তেনে ক্ষেত্ৰত এজন বাঘ হাজৰিকা এজন মুছলমান মানুহ অসমত ডেপুটি কামাণ্ডেণ্ট কেনেকৈ হ'ব? আকৌ হাজৰিকা এটা নিম্ন খাপৰ হেৰি, আৰু ধুনীয়াকৈ বুৰঞ্জীত দিয়া আছে 600 বছৰ ইতিহাসতো কেনেকৈ হ'লে এজন ডেপুটি কামাণ্ডেণ্ট হ'বলৈ হ'লে প্ৰথমতে হাজৰিকা পাছত চাব লাগিব বৰুৱা পাছত ৰাজখোৱা পাছত ফুকন, সামৰিক ফুকনৰ চৰা ফুকনৰ পাছত দাঁতিয়েলীয়া গোহাঁইকল। শৰাইঘাটৰ যুদ্ধ যি সময়ত হৈছে সেই সময়ত উত্তৰ পাৰত আছে ভাইচ সেনাপতি হৈ পানী ফুকন ভাইচ হেৰি হৈ আছে। আৰু আহোমৰ সামৰিক অফিচাৰবিলাক আছে যিবিলাক ফুকন, চৰা ফুকন, এনেকৈ দাঁতিয়েলীয়া গোহাঁইকল। সেই ক্ষেত্ৰত এজন হাজৰিকা নিচেই নিম্ন খাপৰ এজন অফিচাৰে কেনেকৈ এজন সাধাৰণ মুছলমান এজন অসমৰ হেৰি নহয়, তেওঁ কেনেকৈ সেই যুদ্ধৰ সময়ত ডেপুটি কামাণ্ডেণ্ট এপইণ্টমেণ্ট দিব? আনকি যেতিয়া মিৰ্জুমলা আক্ৰমণ হয় সেই সময়ত বাদুলী ফুকন লোৱাৰ আছামৰ বাদুলী ফুকন সেনাপতি আছিল, ঘাই সেনাপতি। এজন মন্ত্ৰী ভঁৰালী বৰুৱা বুলি হেৰি জয়ধ্বজ সিংহই এপইণ্টমেণ্ট দি লোৱাৰ আছামলৈ পঠাইছিল। তেতিয়া সেই মিৰ্জুমলা আক্ৰমণৰ সময়ত আহোমৰ বিষয়াসকলে উচ্চ বিষয়াসকলে গোলামৰ তলত যুদ্ধ নকৰোঁ বুলি পানি তেওঁলোকে সৈন্য উদ্ধাৰ কৰি লৈ আনিল। সেই ক্ষেত্ৰতে তেওঁলোকে মিৰ্জুমলাই লাহেকৈ আহি গুৱাহাটীৰ পৰা আহি একেলগে গড়গাঁও অধিকাৰ কৰিলে। এইবিলাক কথা ইন ডিটেইলছ মই সেইখনত ধুনীয়াকৈ দিছোঁ। তাত পঢ়িলে সকলো কথা ডিটেইলছ ক'ম। এইটো একেবাৰে ভুল নহয়, কেতিয়াও এইটো অসম্ভৱ। কোনো বুৰঞ্জীয়ে নকয়। আনকি দি টাইম ডক্টৰ সূৰ্য কুমাৰী এইবিলাক দেখিছে শৰাইঘাটৰ যুদ্ধৰ কথা। আৰু 600 বছৰ ইতিহাসত ক'তো কোনো অসম বুৰঞ্জীত যে আহোম ৰাজত্ব কালত মুছলমানৰ সামৰিক বাহিনী আছিল বুলি কোনো বুৰঞ্জীয়ে নকয়। পেপাৰত আগতে এইটো ক্ষেত্ৰত এতিয়াই নহয়, আগতে কেইবাবাৰ জন্মভূমিটো ইয়াৰ কাউণ্টাৰ দিছোঁ এই বিষয়ত, আৰু আমাৰ অসমতো দিছোঁ। কোনো বুৰঞ্জীবিদে এই বিষয়ে বাঘ হাজৰিকা বুলি কথাষাৰ মাত মতা নাই আৰু ক'বও নহয় কোনো এখন বুৰঞ্জী। আৰু আহোম ৰাজত্ব কালত ক'তো সামৰিক বিষয়া সেই সময়ত আহোমবিলাক কিমান গৌৰৱ গাইছিল, তেওঁলোকে আনৰ তলত নন আহোমৰ তলত তেওঁলোকে কেতিয়াও যুদ্ধ নকৰে। এনেকুৱা সেই সময়ত গৌবী জাতিটো আৰু মুছলমান নিচিনা হাজৰিকা এটা মুছলমানেই হওক বা আন নন আহোমবিলাকক সাধাৰণতে সামৰিক বিভাগত নলয়। আৰু আনকি কলিতাই হওক বা বামুণীয়ে হওক বা অন্যবিলাক দিলে তেওঁলোকক চমুৱা ফুকনলৈকে দিয়ে, কিন্তু সামৰিক হেৰিয়াত ভৰ্তি নকৰে। গতিকে তেনেস্থলত বুৰঞ্জীও নকয় আৰু বাঘ হাজৰিকাকনো, আৰু সেই সময়ত মুছলমানৰ কোনো সামৰিক বাহিনীও আহোম ৰাজত্ব কালত নাছিল দিয়া। শৰাইঘাটৰ যুদ্ধ যি সময়ত হৈছে সেই সময়ত উত্তৰ পাৰত আছে ভাইচ সেনাপতি হৈ পানী ফুকন ভাইচ হেৰি হৈ আছে। আৰু আহোমৰ সামৰিক অফিচাৰবিলাক আছে যিবিলাক ফুকন, চৰা ফুকন, এনেকৈ দাঁতিয়েলীয়া গোহাঁইকল। সেই ক্ষেত্ৰত এজন হাজৰিকা নিচেই নিম্ন খাপৰ এজন অফিচাৰে কেনেকৈ এজন সাধাৰণ মুছলমান এজন অসমৰ হেৰি নহয়, তেওঁ কেনেকৈ সেই যুদ্ধৰ সময়ত ডেপুটি কামাণ্ডেণ্ট এপইণ্টমেণ্ট দিব? আনকি যেতিয়া মিৰ্জুমলা আক্ৰমণ হয় সেই সময়ত বাদুলী ফুকন লোৱাৰ আছামৰ বাদুলী ফুকন সেনাপতি আছিল, ঘাই সেনাপতি।
এজন মন্ত্ৰী ভঁৰালী বৰা বুলি হেৰি জয়ধ্বজ সিংহই এপইণ্টমেণ্ট দি লোৱাৰ আছামলৈ পঠাইছিল। তেতিয়া সেই মিৰ্জুমলা আক্ৰমণৰ সময়ত আহোমৰ বিষয়াসকলে উচ্চ বিষয়াসকলে গোলামৰ তলত যুদ্ধ নকৰি বুলি পেলাই তেওঁলোকে সৈন্য উদ্ধাৰ কৰি লৈ আনিল। সেই ক্ষেত্ৰতে তেওঁলোকে মিৰ্জুমলাই লাহেকৈ আহি গুৱাহাটীৰ পৰা আহি একেলগে গড়গাঁও অধিকাৰ কৰে। বহুতে কয় যে আজিৰ তাৰিখত নতুনকৈ কেতবোৰ বিষয় চৰ্চা হৈছে। লাচিত বৰফুকন আছিল, শৰাইঘাটৰ যুদ্ধই শৰাইঘাটৰ যুদ্ধ আছিল। বাঘ হাজৰিকাৰ নামটো আহিল, ইছমাইল ছিদ্দিকী কথা কয়। এই কথাখিনি বুৰঞ্জীয়ে কি কয়? দৰাচলতে বাঘ হাজৰিকা বুলি কোনো আছিলনে সেই সময়ত? চাওক, আমি যিমানবোৰ পঢ়িছোঁ আৰু আমাৰ যিবোৰ ছাত্ৰ বুৰঞ্জী যিসকলে আজি কলেজত প্ৰফেচৰ কৰিছে, কিছু লোকে তেওঁলোকে ৰিটায়াৰ্ড হৈ গৈছে। এই বিষয়ে ভালেখিনি আমি আলোচনা কৰিছোঁ বিভিন্ন ক্ষেত্ৰত। কেতিয়াবা এনেকুৱা প্ৰশ্ন আহিবই, কাৰণ আপোনালোকে বিজ্ঞ ব্যক্তি, আমি ওপৰতে কৈ দিব নোৱাৰোঁ। আৰু আলোচনাৰ ক্ষেত্ৰত দেখা যায় যে বুৰঞ্জীৰ যে ছাত্ৰ আমি, বুৰঞ্জীৰ কিছুমান নীতি নিয়ম আছে, নীতি আছে। এই নীতিবোৰ ফালৰ কাটি যাব নোৱাৰে মানুহৰ নৰ্মেলি। সেই নীতিৰ মাজেদি কথাবোৰ আমি বিচাৰ কৰোঁ। বিচাৰ কৰিলে আমি দেখোঁ যে বুৰঞ্জী কি? বুৰঞ্জীৰ অসমত বুৰঞ্জীৰ দুটা ভাষাত আছে। 17শ শতিকাৰ পৰা অসমীয়া ভাষাত, তাৰ আগৰডোখৰ আহোম ভাষাত, টাই ভাষাত। গতিকে টাই ভাষা বুৰঞ্জী সেইকণে চলিলে আৰু অসমীয়া ভাষা লেখা বুৰঞ্জী 1700 চলিলে। তাৰপৰা আৰম্ভ হ'ল। তাৰ বাহিৰে অন্য ইতিহাস আমি কোনো বুৰঞ্জী পোৱা নাই। আজিকালিও বহুতে লিখিছে আমুক ভাষা আমুকৰ বুৰঞ্জী, মংগলদৈৰ বুৰঞ্জী, আমুকৰ বুৰঞ্জী, সেইবোৰ নতুনকৈ লেখা। পুৰণি যিবোৰ বুৰঞ্জী আছে, এই বুৰঞ্জীবোৰ পঢ়োঁতে এনেকুৱা কথা আমি পোৱা নাই আজিলৈকে। লাচিত বৰফুকনৰ কথা আলোচনা কৰোঁতে, শৰাইঘাটৰ যুদ্ধৰ কথা কওঁতে বুৰঞ্জীত আমি এনেকুৱা বাঘ হাজৰিকা, ইছমাইল ছিদ্দিকীটো বাদেই, বাঘ হাজৰিকা পোৱা নাই। আচ্ছা, ঠিক আছে। উপ সেনাপতি বা এনেধৰণৰ কিবা পদ বা আছিল নেকি? হ'ব নোৱাৰে নহয়। সেনাপতি মানে বৰবৰুৱা, বৰফুকন, ফুকন, বৰুৱা এইবোৰ হিচাপে থাকিব। মই আপোনাক ক'লো ডাঙৰ সৰুৱে সৰু। তাৰমানে হাজৰিকা হ'বলৈ হ'লেও তেওঁতে 1000জনৰ ওপৰত হ'ব লাগিব। তেনে নামৰ ব্যক্তি নাছিল। হ'বলগীয়া হ'লে প্ৰথমতে হ'ব লাগে বৰা, 20জনৰ ওপৰত বৰা, সেইটোৱে লৱেষ্ট পোষ্টটো। তাৰ ওপৰত শইকীয়া 100জনৰ ওপৰত, তাৰ ওপৰত হাজৰিকা। এইটো হৈছে পাইক হিচাপে গোট যায়, পাইকৰ গোট। গতিকে তাৰ যেতিয়া এইকেইজনে এইটো গোটটোৱে কোনোবা হয়তো মানে আপোনাৰ ৰাজখোৱা, ফুকন, তেওঁলোকৰ আণ্ডাৰত তেওঁলোকে গোট হিচাপে যায়। পোনপটীয়াকৈ কোনো যাব নোৱাৰে, পোনপটীয়া এখৰা নাই। গতিকে তেনেকুৱা নামটো আমি পোৱা নাই এতিয়ালৈকে। আৰু আহোম সমাজতো আমি দেখিছোঁ যে আহোম সমাজত এওঁলোকৰ নামবোৰ আমি কথা কওঁতে পোৱা নাই। তেওঁলোকক ক'ৰ পৰা আহিছে তেতিয়াহ'লে? পৰৱৰ্তী সময়ত এই কথাবোৰ আলোচনাবোৰ কেনেকৈ হৈছে? বুৰঞ্জী বিকৃতকৰণ হৈছে নেকি ক'ৰবাত? সেইটো তেওঁলোকে যিসকলে কৈছে তেওঁলোকে জানিব। যিসকলে সেই নামটো তাত দিছে যোগ কৰি, তেওঁলোকে জানিব। মই এইটো কোৱা নাই যে যদি কোনোবা আছে থাকক, তাত ক'বলগীয়া নাই বা তেওঁৰ প্ৰতি শ্ৰদ্ধাশীল। কিন্তু কথাটো হ'ল নথকা মানুহ এজনৰ নাম তাত যদি সন্নিৱিষ্ট কৰি আমি অহেতুক প্ৰীতি দেখুৱাইছোঁ নি? অহেতুক প্ৰীতি অৰ্থ এইটো কাৰণে মই কৈছোঁ, আমি য'ত আমাৰ সমন্বয় আছে, সমন্বয় আমাৰ থাকিব। তাত বাঘ হাজৰিকা থাকিলেও সমন্বয় থাকিব, বাঘ হাজৰিকা নাথাকিলেও সমন্বয় থাকিব। কিন্তু এই সমন্বয় ক'বলৈ গৈ আমি বাঘ হাজৰিকা এটা অতিৰিক্ত কাল্পনিক চৰিত্ৰ তাত সংযোজন কৰিছোঁ নেকি? মই নাজানো, মই আপোনাৰ পৰাহে জানিব খুজিছোঁ। ময়ো নহয়, মই ক'লোঁ যে আমি পোৱা নাই, সেইটো পোৱা নাই। আমি কোনো বুৰঞ্জীত মানে তদানীন্তন সেই সময়ত বুৰঞ্জীত
আজি যদি কোনোবা লিখিছে বেলেগ কথা আধাৰটো কি হ'ব লিখিবলৈতো আধাৰ এটা লাগিব আধাৰ আজিৰ যিমান বুৰঞ্জী হৈছে পুৰণি বুৰঞ্জীৰ ওপৰত আধাৰিত নহয় জানো অনুবাদ কৰিয়ে হওক পুৰুষানুক্ৰমে বংশানুক্ৰমে কথাবোৰ কিছুমান কথা আজিকালি মানে লগাই দিয়েতো কিছুমান কথা কোনটো ষ্টেজত লগাইছে আপুনি বিচাৰি উলিয়াব নোৱাৰে তেনেকুৱা আছে কথা নহয় নহয় গতিকে এতিয়া মোৰ বাৰীতে বোলে বামুণৰ ঘৰত সেই খাটিছিলে লগোৱা খাটিছিলে সেইটো মুঠেই নহয় কথা কৈছে কিন্তু লগাই দিলে তাত বুজিছে লগাই দিলে মানে কিছুমান কথা মানুহে পঢ়ি ভাল পায় তাত লগাই দিলে সেইটো মানে বহল হৈ গৈ থাকে মোৰ ধাৰণা তেনেকুৱা কিন্তু কথা কিন্তু লাচিত বৰফুকনক শৰাইঘাটৰ যুদ্ধত ইয়াৰ গুৱাহাটীৰ আশে পাশে বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য বা সত্তা যিসমূহ আছিল তেওঁলোকে সহযোগ কৰিছিল বুলি কয় বেলতলা ৰাণী আছিল বুলি কৰিছে এইখিনি সত্য বেলতলা কোচৰজা আছিলে তেওঁলোকৰ বেলতলা কোচৰজাহে মংগলদৈ কোচৰজা নহয় তেওঁলোকৰ বংশ তেওঁলোকে সহায় কৰিছে কৰিছিলে কোচৰজাই কৰিছিলে ৰাণী ৰজাই কৰিছিলে বহুতেই কৰিছিলে তাততো মুছলমান ঘৰত পোৱা নাই আমি গতিকে তাততো আমি কোনো চিডিকি বা ইছমাইল চিডিকি বা হেৰি পোৱা নাই গতিকে নোপোৱা কথাটো আপুনি কেনেকৈ ক'ব সেইটো বুৰঞ্জী সন্মত নহয় কথা সেইটো বুৰঞ্জী সন্মত নহয় দৰ্শকসকলে এটা কথা ভুল বুজিব নালাগে এতিয়া সমন্বয় কাৰোবাৰ নাম থাকিলে সমন্বয় থাকিব নাম নাথাকিলে সমন্বয় থাকিব এইটো হ'ব নোৱাৰে লাচিত বৰফুকনৰ লগত যদি বাঘ হাজৰিকা নাছিল কেৱল সমন্বয়ৰ স্বাৰ্থত যদি এই নাম সংযোজন কৰা হৈছে সেইটো বুৰঞ্জী বিকৃতকৰণ বুলিয়ে কোৱা হ'ব বুৰঞ্জীয়ে যিহেতু বুৰঞ্জী সন্মত নহয় বুলি এগৰাকী বুৰঞ্জী সাধকে আজি আমাৰ আগত উল্লেখ কৰিছে কিন্তু সেইবুলি হিন্দু মুছলমানৰ সমন্বয় নোহোৱা হৈ যাব নেকি সেইটো নিশ্চয় হ'ব নালাগে তেনেধৰণৰ বিতৰ্ক নিশ্চয় হ'ব নালাগে আমি কথাখিনি বুৰঞ্জীয়েনো কি কয় এই বিষয়বোৰৰ ওপৰত সেইখিনি মাত্ৰ আলোচনা কৰিছোঁ কাৰণ আজিৰ তাৰিখত অপ্ৰিয় সত্য কথাটো হ'ল যে বহুতে যে মই ক'ব লাগিব যে লাচিত বৰফুকন ক'ৰবাত নহয় ক'ৰবাত ম্লান পৰি গৈছে একেবাৰে শুনিবলৈ বেয়া আৰু এটা মানে সমন্বয়ৰ স্বাৰ্থত বাঘ হাজৰিকাৰ নাম বেছি উচ্চাৰিত হৈ গৈ আছে মই কোনো ধৰ্মৰ মাজত ফাট বিভেদ এইবিলাক সৃষ্টি কৰিবৰ কাৰণে এইখিনি কথা কোৱা নাই মই সেই কথাটো সুধিছোঁ আপুনিও মন কৰিছে বোধহয় কথাখিনি যে বাঘ হাজৰিকাৰ নামটো প্ৰবলভাৱে উচ্চাৰিত হৈছে লাচিত বৰফুকনৰ প্ৰসংগ আহিলেই বাঘ হাজৰিকাৰ নাম আহে সেইটো আমি আলোচনা কৰিছোঁ আমাৰ মাজতে নকৰা নহয় কিন্তু আমি বিচাৰিছোঁ ক'ত আছিলে বস্তুটো নহ'লে বুৰঞ্জী সন্মত হিচাপে আমি ল'ব নোৱাৰোঁ নহয় বুৰঞ্জী সন্মত নহ'লে কথাখিনি দিগদাৰ লোকৰ উপাধি হিচাপে চলিব পাৰে ক'ব নোৱাৰোঁ